নমস্কাৰ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ চাকৰিৰ বাবে কিছুমান জাননী। আপুনি যদি ক্লাছ 10 পাছ হয় তেনেহলে এইবোৰ পোষ্টৰ কাৰণে তোমালোকে আজি এপ্লাই কৰিব পাৰে। কেৱল 10 পাছ হলেই হ'ব। আবেদন কেনেদৰে কৰিব লাগিব, কি পোষ্টত কিমানটা পদ আছে সবিশেষ জানিবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি সম্পূৰ্ণ ভিডিঅ'টো চাব। তোমালোকে নিশ্চয় দেখিবলৈ পাইছে পদটোৰ নাম হ'ল IB সিকিউৰিটি এসিস্ট্যান্ট ৰিকুৱাৰমেন্ট। এই পদটো তোমালোকে এপ্লাই কৰিব পাৰিব। এইটো চেন্ট্ৰেল পোষ্ট হয় আৰু ইয়াৰ পদৰ সংখ্যা পোষ্ট আছে 4987টা। তোমালোকে তলত দেখিবলৈ পাইছে IB সিকিউৰিটি এসিস্ট্যান্ট ৰিকুৱাৰমেন্ট 2025। ইয়াতে এই পদটোৰ বাবে তোমালোকে আবেদন কৰিব লাগিব। ইয়াতে দেখা নেম অফ দ্য পোষ্ট সিকিউৰিটি এসিস্ট্যান্ট ৰিকুৱাৰ্ড এক্সিকিউটিভ SA। নাম্বাৰ অফ পোষ্ট 4987টা পোষ্ট আছে। নাম্বাৰ অফ পোষ্ট গুৱাহাটী IB ইয়াতে আছে 124টা পোষ্ট, অৰ্থাৎ অসমৰ বাবে আছে 124টা আৰু চেন্ট্ৰেলৰ বাবে আছে 4987টা পোষ্ট আছে। ইয়াত ক্যাটাগৰী দেখা কোনটো কাষ্টৰ বাবে কিমান আছে ইয়াতে লিখা আছে দেখা। UR 2471টা, OBC 1015টা, SC 574টা, ST 426টা আৰু আছে 501টা। নেম অফ অৰ্গানাইজেশ্যন ইন্টেলিজেন্স ব্যুৰো। এই পদটো তোমালোকে গভৰ্নমেণ্ট অফ ইণ্ডিয়া, এইটো চেন্ট্ৰেল গভৰ্নমেণ্টৰ হয়। ক্লাছিফিকেশ্যন অফ ছাৰ্ভিচ জেনাৰেল, চেন্ট্ৰেল ছাৰ্ভিচ, গ্ৰুপ C। ইয়াত দিয়া আছে 21700 টকাৰ পৰা 69100 টকালৈ পেজ আছে। ইয়াতে লিখা আছে এলিজিবিলিটি কেটেগৰী অফ IB সিকিউৰিটি এসিস্ট্যান্ট। ইয়াত বয়সৰ সীমা 18 বছৰৰ পৰা 27 বছৰলৈ আৰু ST OBCৰ কাৰণে কিছুমান ৰেহাই দিয়া আছে 5 ইয়াৰ্ছ আৰু OBCৰ কাৰণে 3 বছৰ দিয়া আছে। কোৱালিফিকেশ্যন দিয়া আছে মিনিমাম কোৱালিফিকেশ্যন 10 পাছ। তোমালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু এইখিনি তোমালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। ফিজ হ'ল 650 টকা আৰু আদাৰ্ছৰ কাৰণে আছে 550 টকা। 650 টকা আৰু 550 টকা। আবেদনৰ ডেট হ'ল 26 জুলাই 2025 তাৰিখৰ পৰা 27 আগষ্ট 2025। গতিকে এতিয়াও সময় আছে। তোমালোকে পাৰিলে সোনকালে এপ্লাই কৰি লওক। আজিলৈ ইমানেই। ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'লে ভিডিঅ'টো এটা লাইক দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।